চৰাইদেউ শিৱসাগৰ যোৰহাট যি বানপানীৰ যি পৰিস্থিতি এই পৰিস্থিতিক লৈ আমি অতি দুখ অনুভৱ কৰিছোঁ। কেইবাজনো মহিলাই হওক পুৰুষ হওক বা শিশুসকলে মৃত্যুবৰণ কৰিছে। আমি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। অতি দুখৰ বিষয় আৰু দুখৰ সময়। এই সময়ছোৱাত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, আমি এটাই আহ্বান জনাওঁ অসম চৰকাৰলৈ যে এই লোকসকলক এতিয়া সাহস দিয়াৰ প্ৰয়োজন আছে। অকল সাহাৰ্য দিলেই নহ'ব। এই লোকসকলৰ ক্ষেত্ৰত চৰকাৰে ওচৰ চপাৰ প্ৰয়োজন আছে। অকল বিধানসভাত কথা ক'লেই নহ'ব। আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াবিলাকেই হওক বা আন আন সদৌ অসম ছাত্ৰ সন্থাৰ আমি দেখিছোঁ বিষয়ববীয়া বহু কষ্ট কৰিছে। তাত বানপীড়িত লোকসকলক কেনেধৰণে সকাহ দিব পৰা যায়, তেওঁলোকক কেনেধৰণে সাহাৰ্য প্ৰদান কৰিব পৰা যায়, বা আন আন ৰাজ্যৰ পৰা আপোনালোকে দেখিছে বহু লোকে আহি এই লোকসকলক কেনেধৰণে সকাহ দিব পৰা যায়, যে সাহাৰ্যৰ দ্বাৰা তেওঁলোকক সাহস দিব পৰা যায়, ব্যৱস্থা গ্ৰহণ কৰিছে। আমি অসম চৰকাৰক জনাওঁ যে এই লোকসকলক আমি দেখিছোঁ কেইবাগৰাকী মহিলা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে পাইছোঁ যে তেওঁৰ স্বামী মৃত্যুবৰণ কৰিছে। তেওঁ আজি তেওঁৰ আগফালে পিছফালে তেওঁৰ পৰিয়াল বুলি কোনো ব্যক্তি নাই। গতিকে এই লোকসকলক কোনে সকাহ দিব, কোনে তেওঁলোকক কামৰ কাৰণে কোনে সহযোগ কৰিব? চৰকাৰে আগবাঢ়ি আহিব লাগিব, প্ৰশাসনে আগবাঢ়ি আহিব লাগিব। গতিকে এই লোকসকলৰ ওচৰত এটা গাঁৱত কেইজন ব্যক্তি মৃত্যুবৰণ কৰিছে, এই লোকসকলক কিন্তু চৰকাৰে আগবাঢ়ি আহি তেওঁলোকৰ নিয়ম যি নীতি নিয়ম আছে এই নীতি নিয়মসমূহ কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে আগবাঢ়ি আহিব লাগিব। প্ৰশাসনে গৈ তেওঁলোকক সকাহ প্ৰদান কৰিব লাগিব। গতিকে এয়াই কথা ক'লো। আৰু আমি দেখিছোঁ যে অন্য ৰাজ্যৰ পৰা বহু ব্যক্তি আহিছে, সহায় কৰিছে এই বানপীড়িত লোকসকলক। আৰু তেনে অৱস্থাত আমাৰ দুটা উদ্যোগ প্ৰতিষ্ঠান আছে, ONGC আছে, অইল ইণ্ডিয়া আছে। এই অইল ইণ্ডিয়া বা ONGCয়ে যেনেধৰণে কিন্তু এই লোকসকলক সাহাৰ্য প্ৰদান কৰিব লাগিছিলে বা এই লোকসকলক সাহস দিব খাতিৰত যেনেধৰণে তেওঁলোকে থিয় দিব লাগিছিলে, আমি কিন্তু থিয় দিয়া পৰিলক্ষিত হোৱা নাই। যেনেধৰণে তেওঁলোকে এক্টিভিটি হ'ব লাগিছিলে এক্টিভিটি হোৱা আমি পৰিলক্ষিত হোৱা নাই। গতিকে আমি অতি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমি দেখোঁ সদায়, আমি মাহে আমি দেখোঁ চাহ বাগিচা অঞ্চলসমূহত আহে, গাঁওসমূহত অইল ইণ্ডিয়া আহে, অইল ইণ্ডিয়াৰ বিষয়ববীয়া আহে আৰু ONGCৰ বিষয়ববীয়া আহে। বাগিচাসমূহ কেনেধৰণে উচ্ছেদ কৰি অইলৰ খাদ বহাব পৰা তেওঁলোকৰ এটা মাত্ৰ পৰিকল্পনা আমি কৰি থকা আমি পৰিলক্ষিত হয়। আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ তেনে প্ৰতিষ্ঠানসমূহক। কাৰণ তেওঁলোকে যদি এই ৰাইজৰ অসমীয়া জাতীয় জীৱনক তেওঁলোকে যদি সহায় কৰিব নোৱাৰে, সাহাৰ্য প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে এই উদ্যোগ অনুষ্ঠান এই অসমত থকাৰ কোনো। গতিকে আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই এটাই তেওঁলোকক দাবী জনাব বিচাৰোঁ যে আপোনালোকৰ যি এক্টিভিটি, এই এক্টিভিটি স্বাভাৱিক জীৱন যাপনৰ সময়ত কিন্তু বাগিচাসমূহত কেতিয়াও আপোনালোকে বাগিচা উচ্ছেদৰ বিষয় লৈ আপোনালোকে কেতিয়াও নাহিব। অন্যথা কিন্তু অসম শ্ৰেণী ছাত্ৰ সন্থাই ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এটা কথা কওঁ যে কেইবাটাও 20ৰো অধিক চাহ বাগিচা আমাৰ ক্ষতি হৈছে, বানাক্ৰান্তত লিপ্ত হৈছে। বহু মানুহ আজিও ককবকাই আছে। কিন্তু আমি দেখিছোঁ এই চাহ বাগিচা অঞ্চলত এটা চাহ মজদুৰ সংঘৰ সংগঠন এটা আছে। এই সংগঠনক এই চাহ শ্ৰমিক লোকসকলে তেওঁলোকে বছৰ ধৰি তেওঁলোকে বৰঙণি আগবঢ়াইছে। কিন্তু বৰঙণি আগবঢ়াৰ স্বত্তেও আজি পৰ্যন্ত আমি কিন্তু দেখা নাপালোঁ এই চাহ মজদুৰ সংঘৰ জৰিয়তে এই লোকসকলক কেনেধৰণে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে আজি আপোনালোকে আচৰিত পাব, তেওঁলোকে আজি যদি হিচাপ কৰে, আজি চাহ শ্ৰমিক লোকসকলে তেওঁলোকে চাহ মজদুৰ সংঘক দিয়া বৰঙণি আজি কোটি টকা তেওঁলোকে হিচাপ কৰিব নোৱাৰাকৈ তেওঁলোকৰ ধন সংৰক্ষিত হৈ আছে। এই ধনেদি তেওঁলোকে কিন্তু এই চাহ শ্ৰমিক লোকসকলক কিন্তু সহায় কৰিব পাৰিব লাগিছিল। তেওঁলোকে আজিৰ সময়ত তেওঁলোকে এই পৰিস্থিতিত তেওঁলোকে এই লোকসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব লাগিছিল। আমি কিন্তু দেখিছোঁ তেওঁলোকে মাত্ৰ এটা চাউলৰ টোপোলা লৈ যায়, এটা অলপ আলু লৈ যায়, দালি লৈ যায়, এই লোকসকলক বিতৰণ কৰা আমি পৰিলক্ষিত হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ তেনেধৰণে এই সংগঠন চাহ মজদুৰ সংঘকো। কাৰণ চাহ মজদুৰ সংঘক বহুত দিলে চাহ শ্ৰমিক ৰাইজে। আজি চাহ শ্ৰমিক ৰাইজৰ দুখৰ সময়ত কিন্তু চাহ মজদুৰ সংঘ আগবাঢ়ি আহিব লাগিছিল। আমি কিন্তু সেয়া আমি দেখা নাপালোঁ। সেয়ে আমি অসম চৰকাৰেই হওক, অসম চৰকাৰকো দাবী জনাওঁ যে যেনেধৰণে ব্যৱস্থা ল'ব লাগে এই বানপীড়িত লোকসকলৰ ওপৰত আপোনালোকে লোৱাৰ প্ৰয়োজন আছে। আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই বা আন সংগঠনসমূহ আমি দেখিছোঁ বা অসমৰ ৰাইজে যেনেধৰণে সহায় আগবঢ়াইছে, মই তেওঁলোককো আমি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকেইজন লোক আজি মৃত্যুবৰণ কৰিছে আমি পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ। এয়াই ক'লোঁ। আৰু
আশা কৰিছোঁ সোনকালে এক স্বাভাৱিক পৰিস্থিতি ঠিক হওক। আমি অসম চুবুৰীয়া ছাত্ৰ সন্থাই এই চৰাইদেউ হওক বা শিৱসাগৰ বা যোৰহাট জিলাত আমি আমাৰ কিছু পৰিমাণে হ'লেও সামৰ্থ্য অনুযায়ী আমি পুনৰ সহায়ৰ আগবঢ়াবৰ কাৰণে আমি আগবাঢ়ি আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।